হেল্ল' এভৰিৱান নমস্কাৰ স্বাগতম জনাইছোঁ নলেজ ক্ৰিয়েটৰ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল আগৰ ভিডিঅ'ত আমি প্ৰেজেণ্ট টেন্স আৰু পাষ্ট টেন্স সম্পৰ্কে আলোচনা কৰি আছিলোঁ আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ফিউচাৰ টেন্স সম্পৰ্কে বলক তেন্তে ভিডিঅ'টি আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আমি সকলোৱে জানো যে টেন্স তিনি প্ৰকাৰৰ প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স আটাইকেইটা টেন্সকে চাৰিটা ভাগত ভাগ কৰা হৈছে ঠিক তেনেকৈ ফিউচাৰ টেন্সকো চাৰিটা ভাগত ভাগ কৰা হৈছে চিম্পল ফিউচাৰ টেন্স ফিউচাৰ কণ্টিনিউৱাছ টেন্স ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ফিউচাৰ টেন্সৰ আটাইকেইটা ভাগ সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব প্ৰথমে আহিছোঁ চিম্পল ফিউচাৰ টেন্সলৈ চিম্পল ফিউচাৰ টেন্সনো কাক কয় ভৱিষ্যতে হ'ব লগা কামকেই চিম্পল ফিউচাৰ টেন্স বুলি কোৱা হয় যেনে ধৰা আই উইল গ' টু স্কুল টুমৰো অৰ্থাৎ অহাকালি মই স্কুললৈ যাম কামটো যিহেতু বৰ্তমানলৈ হোৱা নাই এনে ভৱিষ্যতে হ'ব লগা কামেই হৈছে চিম্পল ফিউচাৰ টেন্স ইয়াৰ পাছৰ এক্সাম্পলটো হৈছে চি উইল হেল্প ইউ অৰ্থাৎ তাই তোমাক সহায় কৰিব সহায় যিহেতু এতিয়ালৈ কৰা নাই ভৱিষ্যতে সহায় কৰিবহে গতিকে এইটো এটা চিম্পল ফিউচাৰ টেন্স চিম্পল ফিউচাৰ টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ বা ফৰ্মুলাটো হৈছে ছাবজেক্ট প্লাছ উইল বা চেল প্লাছ V1 প্লাছ অবজেক্ট ইয়াত উল্লেখ কৰা V1 মানে হৈছে ভাৰ্বৰ বেছ ফৰ্ম বা প্ৰেজেণ্ট ফৰ্ম যদি V2 দিয়া থাকে তেনেহ'লে V2 মানে হৈছে ভাৰ্বৰ পাষ্ট ফৰ্ম আৰু V3 মানে হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম যেনে ধৰা গ' ৱেণ্ট গান্ড গ' হৈছে V1 ৱেণ্ট হৈছে V2 আৰু গান হৈছে V3 আকৌ যদি আমি উইল আৰু চেলৰ ব্যৱহাৰ চাওঁ তেন্তে আই আৰু উই ছাবজেক্টৰ পাছত চেল ব্যৱহাৰ হয় আৰু বাকী সকলো ছাবজেক্টৰ পাছতেই উইল ব্যৱহাৰ কৰা হয় এতিয়া আহিছোঁ ফিউচাৰ কণ্টিনিউৱাছ টেন্সলৈ ফিউচাৰ কণ্টিনিউৱাছ টেন্স মানে হৈছে ভৱিষ্যতে কোনো এটা সময়ত কামটো চলি থাকিব বুজায় আৰু ফিউচাৰ কণ্টিনিউৱাছ টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ বা ফৰ্মুলাটো হৈছে ছাবজেক্ট প্লাছ উইল বা চেল বি প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট এক্সাম্পল আই উইল বি ৰিডিং এট 8 PM অৰ্থাৎ মই 8 PM পঢ়ি থাকিম এই কামটো যিহেতু আৰম্ভ হোৱাৰ মাত্ৰে শেষ নহয় কিছু সময় ধৰি চলি থকা বুজাইছে সেয়েহে এই চেণ্টেন্সটো হৈছে এটা ফিউচাৰ কণ্টিনিউৱাছ টেন্স ইয়াৰ পাছৰ এক্সাম্পলটো হৈছে দে উইল বি প্লেয়িং ফুটবল অৰ্থাৎ তেওঁলোকে ফুটবল খেলি থাকিব ফুটবল যিহেতু খেলি থাকিব অৰ্থাৎ কামটো চলি থাকিব সেয়েহে এইটো এটা ফিউচাৰ কণ্টিনিউৱাছ টেন্স চেণ্টেন্স এতিয়া বুজো ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট টেন্স মানে হৈছে কোনো কাম আগলৈ কিছু সময় ধৰি চলি থাকিব অৰ্থাৎ ধৰা মই তুমি অহালৈকে অপেক্ষা কৰিম বা বাট চাম কামটো কিন্তু এতিয়ালৈ আৰম্ভ হোৱা নাই কামটো ভৱিষ্যতে আৰম্ভ হৈ এক নিৰ্দিষ্ট সময়লৈকে চলি থাকিব তেনে চেণ্টেন্সকে ফিউচাৰ পাৰফেক্ট টেন্স বুলি কোৱা হয় ফিউচাৰ পাৰফেক্ট টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ বা ফৰ্মুলা হৈছে ছাবজেক্ট প্লাছ উইল বা চেল প্লাছ হেভ প্লাছ V3 প্লাছ অবজেক্ট এক্সাম্পল আই উইল হেভ ফিনিছ মাই হোমৱৰ্ক বাই 9 PM অৰ্থাৎ মই 9 বজাৰ আগত হোমৱৰ্ক সম্পূৰ্ণ কৰিম কামটো যিহেতু ভৱিষ্যতৰ এক নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ 9 বজাৰ আগলৈকে চলি থকা বুজাইছে সেয়েহে এইটো এটা ফিউচাৰ পাৰফেক্ট টেন্স অৰ্থাৎ তাই ছানছেট হোৱাৰ আগতেই ঘৰ পাব এতিয়া আহিছোঁ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স মানে হৈছে কোনো এটা কাম আগলৈ কিছু সময় ধৰি চলি থাকিব ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স চেণ্টেন্সৰ ষ্ট্ৰাকচাৰ বা ফৰ্মুলাটো হৈছে ছাবজেক্ট প্লাছ উইল বা চেল প্লাছ হেভ বিন প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট প্লাছ চিনছ বা ফৰ প্লাছ টাইম উইল বা চেলৰ ব্যৱহাৰ আমি ভিডিঅ'টিৰ আৰম্ভণিতে আলোচনা কৰিলোঁ চিনছ বা ফৰৰ ব্যৱহাৰ কৰা হয় যেতিয়া কোনো এটা কামৰ আৰম্ভণি সঠিককৈ দিয়া থাকে তেন্তে তাৰ আগত চিনছ ব্যৱহাৰ কৰা হয় আৰু যেতিয়া কোনো কামৰ সঠিক সময় দিয়া নাথাকি কিমান সময় ধৰি চলি আছে তাক বুজায় তেনেহ'লে তাৰ আগত ফৰ ব্যৱহাৰ কৰা হয় চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকে ফিউচাৰ টেন্স বিষয়ে ভালদৰে বুজি পালে আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু কমেণ্ট কৰিব থেংক ইউ